মহানগৰীৰ প্ৰতিগৰাকী বা যিকোনো প্ৰান্তৰ প্ৰতিগৰাকী অভিভাৱক সাৱধান হ'ব লগা হৈছে কাৰণ এতিয়া গুৱাহাটীৰ বা বিভিন্ন প্ৰান্তৰ অলিয়ে গলিয়ে একাংশ লম্পট ঘূৰি ফুৰিছে ঘৰত যদি সিসিটিভি নাথাকে বা ৰাস্তা ঘাটে যদি সিসিটিভি নাথাকে তেতিয়াহ'লে বিপদী হ'ব সিসিটিভি থকাৰ পাছতো একাংশই বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰি আছে কিন্তু আমি জানো যে সিসিটিভিৰ পৰা মুখমণ্ডল যেহেতু চিনাক্ত হয় সেয়ে অলপ ধৰা পৰাত সুবিধা হয় যদি কিবা কাৰণত মুখত মাস্ক বা হেলমেট পৰিধান কৰি নাথাকে তাৰ বিপৰীতে গুৱাহাটী মহানগৰীৰ চানমাৰী অঞ্চলৰ এটা ৰিক্সা চালকৰ লম্পট ৰিক্সা চালকৰ কাহিনী ক'ব বিচাৰিছো যেটো ৰিক্সা চালকে এগৰাকী যুৱতীৰ ওপৰত হাত দিলে ৰিক্সাত যুৱতীগৰাকী আহিছিল যুৱতী নহয় ক্ষমা কৰিব আসলে কিশোৰী আৰু সেই কিশোৰীগৰাকী অহাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে মই প্ৰাঞ্জল আপোনালোকক জনাব বিচাৰিছো গোটেই দৃশ্য সহকাৰে দেখুৱাব বিচাৰিছো এই তথ্যখিনি প্ৰথমে চাওক এখন ৰিক্সা এই ৰিক্সাখন অলপ আগৰ পৰা আমি দৃশ্যটো দেখুৱাম পুনৰ এই ৰিক্সাখনতে কিশোৰীগৰাকী আহিছিল স্কুলৰ পৰা আহিছিল প্ৰথম পা চাওক আমি সিসিটিভিৰ ভিজুৱেলবোৰহে যেটো দেখুৱাইছো আমি সম্পাদিত ৰূপত দেখুৱাবলৈ বাধ্য কাৰণ কিশোৰীগৰাকীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁৰ ফটো আমি দেখুৱাব নোৱাৰো এইজন ৰিক্সা চালক এই লম্পটটোৰ কাণ্ড কাৰখানা চাওক ভাড়া দিলে এফালে কৃত্ৰিমবান হৈছিল কালিৰ ঘটনা কৃত্ৰিমবানৰ বাবে কাখেদি গাড়ী গৈ আছে মানুহ নাই ভাড়া দিয়াৰ পাছত এইটো ৰিক্সা চালক পাখণ্ডটোৱে কিশোৰীগৰাকীৰ ডিঙিত আৰু শৰীৰৰ আন প্ৰান্তত হাত দিবলৈ চেষ্টা কৰিলে লগে লগে চিৰবাখৰ লগালে কিন্তু কোনো নাছিল এজন বাইক আৰোহী আছিল তেওঁ আহি পোৱাৰ লগে লগে অলপ বাইকখন ৰখোৱাৰ লগে লগে ৰিক্সা চালকটোৱে পলায়ন কৰিলে আৰু কিশোৰীগৰাকীয়ে সাহসিকতাৰ পৰিচয় দি ৰিক্সাখনৰ পৰা জঁপিয়াই দিলে নামি দিলে এয়া সেই কিশোৰীগৰাকীৰ ঘৰৰ সিসিটিভিত বন্দী হোৱা দৃশ্য সিসিটিভিটো যদি নাথাকিলেহেঁতেন এই ৰিক্সা চালকটোক চিনাকি কৰিব পৰা বা চিনাক্ত কৰিব পৰা নগ'লেহেঁতেন এইটো ৰিক্সা চালক মাত্ৰ 10 দিন পূৰ্বে গুৱাহাটীলৈ আহিছিল মহিৰুদ্দিন নাম ধুবুৰীৰ বিলাসীপাৰাৰ পৰা আহিছিল এই মহিৰুদ্দিন এইটো মহিৰুদ্দিনে আহি এই ঘটনা সংঘটিত কৰিলে গুৱাহাটীত ইতিমধ্যে সামাজিক মাধ্যমত এই ঘটনাটো ব্যাপক ৰূপত চৰ্চা হৈছে এই ঘটনাটোক লৈ আৰু এই দৃশ্যবোৰ ইতিমধ্যে ভাইৰেলো হৈ গৈছে আপোনালোকেও হয়তো দেখিছে কিন্তু কিমান ডাঙৰ এটা কথা কিমান ডাঙৰ এটা কাম এই চৰিত্ৰহীন লম্পটটোৱে এগৰাকী কিশোৰী কেনেধৰণে টাৰ্গেট কৰি ল'লে মানে গুৱাহাটীৰ অলিয়ে গলিয়ে এতিয়া পিট পিটাই ফুৰিছে এনে একাংশ চৰিত্ৰহীন লম্পট যিবোৰ লম্পটে কিশোৰীক এনেধৰণে টাৰ্গেট কৰি লয় ছোৱালীক যুৱতীক টাৰ্গেট কৰি লয় মহিলাক টাৰ্গেট কৰি লয় এই লম্পটবোৰৰ বাবে গোটেই একাংশ এটা চাম সদায় বদনাম হৈ থাকিবলগীয়া হয় এই লম্পটবোৰৰ চৰিত্ৰৰ কথা আৰু বৰ্ণনা কৰিব লগা নাই আমি নামটো পুনৰ কৈছো এই লম্পটটোৰ নাম মহৰুদ্দিন শেখ 10 দিন পূৰ্বে গুৱাহাটীলৈ আহিছিলহে ইতিমধ্যে চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহৰুদ্দিনক পূৰ্বৰ ৰেকৰ্ড পৰীক্ষা কৰি আছে মহৰুদ্দিনৰ ডিসিপি অমিতাভ বসুমতাৰীয়ে এই কথা আমাক জানিবলৈ দিছে এই লম্পটটো বিলাসীপাৰাৰ বাসিন্দা বিলাসীপাৰাৰ পৰা 10 দিন পূৰ্বে আহি গুৱাহাটীত ৰিক্সা চলাই পেট প্ৰৱৰ্তাবলৈ চেষ্টা কৰিছিল ঠিকই আছে কষ্ট কৰিবলৈ আহিছিল কিন্তু এই চৰিত্ৰহীন কামবোৰ কিয় কৰিলে কষ্ট কৰিবলৈ আহিছিল কষ্ট কৰি খোৱাত কাৰো বাধা নাই কষ্ট কৰি ধুনিয়াকে জীৱন নিৰ্বাহ কৰি থাকিব লাগে কষ্ট কৰি বুলি যেহেতু আহিছিল আৰু কিন্তু সেই কাম কৰিবলৈ আহি এনেধৰণৰ এটা অপকৰ্ম জঘন্য ঘটনা সংঘটিত কৰিলে এই লম্পট মহৰুদ্দিনে যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমান্তৰালভাৱে অভিভাৱকসকলে এতিয়া চিন্তান্বিত হৈ পৰিছে যে কিমান নিৰাপদ এনেধৰণে একাংশ অপৰাধীৰ মনোবৃত্তিৰ মানুহ গুৱাহাটীত ঘূৰি ফুৰিছে বা অসমৰ আন প্ৰান্ততো এনে ঘটনা হৈ থাকে সেই মনোবৃত্তি মানুহবোৰৰ পৰা কিমান নিৰাপদ আমাৰ কিশোৰীসকল আমাৰ যুৱতীসকল তাক লৈ এতিয়া অভিভাৱকসকল চিন্তিত হৈ পৰিছে অৱশ্যে এটা ভাল কথা হৈছে সেই ভাল কথাটো যে বিভিন্ন প্ৰান্তত সিসিটিভি এতিয়া সংলগ্ন কৰা হৈছে এয়া সিসিটিভিৰ ফলতে এই কালপ্ৰিটটো কৰায়ত্ব কৰিবলৈ যেটো আৰক্ষী সক্ষম হৈছে সেই সিসিটিভিৰ কিমান প্ৰয়োজন কেৱল সিসিটিভি নহয় আন কেতবোৰ সুৰক্ষামূলক ব্যৱস্থা প্ৰতিটো ক্ষেত্ৰতে দৰকাৰ সেই আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিব লাগে কিন্তু ব্যক্তিগত সিসিটিভিত এটো ধৰা পৰিলে অৱশ্যে গুৱাহাটীত শেহতীয়াকৈ প্ৰায় 2000টা সিসিটিভি সংলগ্ন কৰা হৈছে অলিয়ে গলিয়েও সংলগ্ন কৰাৰ ব্যৱস্থা কৰা হৈছে ৰাজপথতো সংলগ্ন কৰা হৈছে আনকি উপপথবোৰতো কিছুমান স্থানত সিসিটিভি সংলগ্ন কৰা হৈছে এটা সিসিটিভিবোৰ কাৰ্যক্ষম হৈ থাকক হেতু আমি কামনা কৰিম কাৰণ গুৱাহাটীত চেইন চুৰিৰ ঘটনা ঘনাই হৈ থাকে সিসিটিভি থকাৰ পাছতো হৈ থাকে আৰু সেই সিসিটিভিত মুখমণ্ডল বন্দী হোৱাৰ পাছতো বেপৰোৱা ৰূপত এইসকল অপৰাধীয়ে গুৱাহাটীত চেইন স্নেটচিং বা চেইন চুৰিৰ ঘটনা সংঘটিত কৰে মহিলাসকলক যুৱতীসকলক টাৰ্গেট কৰি লয় আজিৰ পৰা 2 দিন পূৰ্বে এগৰাকী মহিলাক এটা লম্পটে গৈ কেনেধৰণে ডিঙিৰ চেইনডাল কাঢ়ি আনিছিল সেই দৃশ্য আমি আমাৰ সংবাদ মাধ্যমতে সম্প্ৰচাৰ কৰিছিলোঁ লগত স্কুটিত আহিছিল এজন ব্যক্তি সেই স্কুটিত অহা ব্যক্তিজন ৰৈ আছিল যুৱকজনৰ কাৰণে কেতিয়া চেইনডাল টানি আনিব আৰু কেতিয়া আমি পলাম মুখমণ্ডল বন্দী হৈছে আৰু মুখমণ্ডল বন্দী হলে আৰক্ষীয়ে সময় সময় কিছুমানক ধৰি থাকে কিন্তু এই অপৰাধীবোৰৰ মনত ভয় খোৱাটো দৰকাৰ ভয় ভাৱ সৃষ্টি হোৱাটো দৰকাৰ আৰু ভয় ভাৱ তেতিয়া সৃষ্টি হ'ব যেতিয়া আৰক্ষীয়ে এনেধৰণে সক্ৰিয়ভাৱে এইবোৰক কৰায়ত্ব কৰি থাকিব
আৰু কৰাত্য কৰাই নহয় এওঁলোকক ভালদৰে এশিকনি দিব আইনৰ গণ্ডিত থাকি ভালদৰে এশিকনি দিব আৰু তেতিয়াহে হয়তো এই অপৰাধীবোৰে দুনাই সাহস নকৰিব আৰু এওঁলোকক দিয়া শাস্তিৰ দৃশ্যবোৰ দেখি শাস্তিৰ ঘটনাবোৰ শুনি আন যিবোৰে এনেধৰণৰ অপৰাধ কৰিম বুলি ভাবি থাকে সেইবোৰে অলপ হ'লেও ভয় খাব মুঠতে ভয় খাব লাগিব এইবোৰে নহ'লে চৰিত্ৰহীন এইবোৰে গুৱাহাটীত আহি বা বিভিন্ন চহৰত গৈ বা বিভিন্ন গাঁৱে ভূঞে গৈ যিকোনো দুষ্কাৰ্য সংঘটিত কৰি থাকিব পাৰে এই কিশোৰীগৰাকী তেওঁৰ মানসিকতা এতিয়া কেনেকুৱা হৈ আছে আপোনালোকে এবাৰ ভাবক কিমান এটা ভয় খাইছে তেওঁ কিমান এটা আতংকত আছে তেওঁ হয়তো কাৰণ এনেধৰণৰ ঘটনা তেওঁ হয়তো কল্পনাও কৰিব পৰা নাছিল বানপানী হৈ আছে কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিবলৈ ৰিক্সাখনৰ আশ্ৰয় লৈছিল আহিছিল ৰিক্সাৰ পৰা নমাৰ সময়ত ঘৰৰ পদূলিৰ মুখতেই গেটৰ সন্মুখতেই এই ৰিক্সা চালকটোৰ এনে অপকৰ্ম পোনপটীয়াকৈ শৰীৰত হাত দিছিলে ৰিক্সা চালকটোৱে দিনৰ পোহৰত কাষেৰি গাড়ী গৈ আছে তাৰ পাছতো ৰিক্সা চালকৰ এনে কাণ্ড কাৰখানা এই বিষয়বোৰ স্বাভাৱিকতে এখন সমাজৰ বাবে চিন্তনীয় আৰু এইখিনি আমি আগবঢ়ালোঁ যাতে প্ৰতিগৰাকী লোকেই সাৱধান হয় বিশেষকৈ অভিভাৱকসকল আৰু প্ৰতিটো অঞ্চলৰ জনসাধাৰণো এই ক্ষেত্ৰত সক্ৰিয় হ'ব লাগিব আৰু এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ উমান পালেই এজনে আনজনক ৰক্ষা কৰিবলৈও যাব লাগিব অৱশ্যে গাড়ীৰ ভিতৰত থকা মানুহবোৰে হয়তো গম পোৱা নাছিল সেইকাৰণে গাড়ী চলাই গুচি গৈছিল কাষেৰে কিন্তু এজন বাইক আৰোহী শেষত আহি ৰৈছিলহি বিপদৰ সময়ত মানুহক সহায় কৰিবলৈ আহিলে এই অপৰাধীবোৰে অলপ হ'লেও ভয় কৰিব এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আকৌ আহিম লাইভত চাই থাকক